জোনাই সিউলৰ পৰা ঈশ্বৰক মাতিছিল বুলি কওঁতে আমি কি বুজি পাওঁ? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ পুনৰবাৰ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক যদি আপুনি আমাৰ আগৰটো অনুষ্ঠান শুনিছিল তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জোনা ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই জোনা ভাৱবাদীৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদটো পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই জোনা ভাৱবাদীৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদটো পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম মাছৰ পেটৰ ভিতৰত জোনাৰ যি অভিজ্ঞতা হৈছিল আমি সেই বিষয়েও অলপ জানিব পাৰো জোনাই মাছৰ পেটত সোমাই লগে লগে এটা প্ৰাৰ্থনা কৰিলে মানুহ যেতিয়া বিপদত পৰে তেতিয়া আগতে লিখি থোৱা বা কোনোবাই শিকাই থোৱা প্ৰাৰ্থনা এটা নকৰে বিপদত পৰাৰ লগে লগে মানুহে স্বতঃস্ফূৰ্তভাৱে প্ৰাৰ্থনা কৰে সেইটো মানুহৰ স্বভাৱ জোনাইও মাছৰ পেটত সোমাবলৈ ধৰাৰ লগে লগে প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিছিল জোনাই মাছৰ মুখেৰে সোমোৱাৰ লগে লগে প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিছিল আৰু একেবাৰে মাছৰ পেটৰ তলি পাওঁতে হয়তো প্ৰাৰ্থনাটো সামৰণি মাৰি আমেন বুলি কৈছিল জোনাৰ প্ৰাৰ্থনাটো হয়তো যথেষ্ট দীঘল আছিল আৰু আমাক এই পুস্তকত হয়তো তাৰ এটা সংক্ষিপ্ত ৰূপহে দিয়া হৈছে কিছুমান লোকে ভাবে যে জোনা মাছৰ পেটত ৩ দিন ৩ ৰাতি কটোৱাৰ পাছতহে প্ৰাৰ্থনাটো কৰিছিল কিন্তু আমি ভাবো জোনাই প্ৰাৰ্থনা কৰিবলৈ ৩ দিন ৩ ৰাতি অপেক্ষা কৰি থকা নাছিল মাছৰ মুখেৰে সোমাবলৈ ধৰাৰ লগে লগে নিশ্চয় জোনাই প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিছিল আৰু তাৰে চুটি ৰূপ এটাহে আমাক জনোৱা হৈছে জোনা ভাৱবাদীয়ে দুখৰ সময়ত প্ৰাৰ্থনা কৰিলে আৰু ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনা শুনিলে সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো এয়ে যে ঈশ্বৰে জোনাৰ প্ৰাৰ্থনা শুনিলে জোনাই কৈছে যে ঈশ্বৰে তেওঁৰ কাটৰুক্তি শুনিলেও আৰু উত্তৰো দিলে জোনাই কৰা প্ৰাৰ্থনাটোত এটা বিশেষভাৱে মন কৰিবলগীয়া কথা এই যে জোনাই কৈছে যে তেওঁ সিউলৰ পৰা ঈশ্বৰক মাতিলে আৰু ঈশ্বৰে তেওঁৰ স্বৰ শুনিলে সিউলৰ পৰা জোনাই মাতিলে আৰু ঈশ্বৰে শুনিলে সিউল হৈছে মৃত লোকৰ ঠাই এই কথাটো ইয়াত বিশেষভাৱে মন কৰিবলগীয়া কাৰণ জোনাই সিউলৰ পৰা ঈশ্বৰক মাতিলে বুলি লিখিছে সেইবাবেই মাছৰ পেটত জোনাৰ মৃত্যু হৈছিল বুলি কিছুমান ব্যাখ্যাকাৰে ক'ব খোজে জোনাৰ মৃত্যু হৈছিল আৰু জোনা মৃত লোকৰ ঠাই সিউল পাইছিলগৈ প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ পৰম পবিত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে প্ৰিয় শ্ৰোতা আপোনাৰ হাতত যদি বাইবেলখন আছে তেতিয়াহ'লে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা জোনা ভাৱবাদীৰ পুস্তকখন উলিয়াই লওক আৰু যদিহে লগত বাইবেল নাই আমি বাইবেলৰ পৰা পাঠ কৰি দিলে অনুগ্ৰহ কৰি মনোযোগেৰে শুনিব জোনা ভাৱবাদীৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদ ইয়াত আমি পাওঁ জোনা ভাৱবাদীয়ে কৰা প্ৰাৰ্থনাৰ কথা পঢ়ি দিছোঁ তেওঁ ক'লে মোৰ দুখৰ কাৰণে মই জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ তাতে তেওঁ মোক উত্তৰ দিলে মই সিউলৰ ভিতৰৰ পৰা কাটৰুক্তি কৰিলোঁ তুমি মোৰ স্বৰ শুনিলা মোৰ দুখৰ কাৰণে মই জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ তাতে তেওঁ মোক উত্তৰ দিলে প্ৰথমতে লক্ষ্য কৰকচোন ঈশ্বৰে জোনাক প্ৰাৰ্থনাৰ উত্তৰ দিলে এই কথাটো মন কৰক যে জোনাই যি প্ৰাৰ্থনা কৰিছিল সেই প্ৰাৰ্থনাৰ উত্তৰ ঈশ্বৰে দিলে মই সিউলৰ ভিতৰৰ পৰা কাটৰুক্তি কৰিলোঁ এইখিনি ইংৰাজীৰ দ্য নিউ স্কফিল্ড ৰেফাৰেন্স বাইবেলত এনেদৰে অনুবাদ কৰিছে সিউলৰ ভিতৰৰ পৰা কাটৰুক্তি কৰিলোঁ নৰকৰ ভিতৰৰ পৰা নহয় আৰু সেইটোৱেই ইব্ৰী ভাষাৰ পৰা লোৱা নিশ্চিত শুদ্ধ শব্দ কেতিয়াবা শাস্ত্ৰই এই সিউল শব্দৰ অৰ্থ মৈদাম বুলিও ভাঙনি কৰে আৰু আন কিছুমান ঠাইত
ইয়াৰ অৰ্থ হৈছে অদৃশ্য সংসাৰ, যলৈ মৃতবোৰ যায়গৈ মৃত্যুৰ পাছত। যি কি নহওক, আমি ইয়াত এই কথাটোৱেই মন কৰা উচিত যে এই শব্দটো মৃত্যুৰ সৈতে ব্যৱহাৰ কৰিব লগা শব্দ। এইটোৱেই এনে এটা শব্দ যি শব্দ সদায়েই মৈদামৰ সৈতে জড়িত, আৰু আপুনি ইয়াক আন একো ঠাইলৈ লৈ যাব নোৱাৰে। সেইবাবেই আমাৰ ভাঙনিটো হৈছে এনেকুৱা ধৰণৰ। জোনাই কৈ আছে মাছৰ পেটটো তেওঁৰ বাবে মৈদাম স্বৰূপ আছিল, আৰু মৈদাম হৈছে মৃতলোকৰ ঠাই। আপুনি বা মই কেতিয়াও কোনো জীৱিত লোকক মৈদামৰ ভিতৰত নথওঁ, নহয় জানো? জোনাই ধৰিব পাৰিছিল যে সেই মাছৰ পেটৰ ভিতৰত তেওঁৰ মৃত্যু হ'ব। সেয়েহে ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনা শুনিছিল আৰু তেওঁক মৃত্যুৰ পৰা পুনৰ তুলিছিল। ইয়াত মন কৰিবলগীয়া বৰ দৰকাৰী কথাটো হৈছে এইয়ে যে মাছৰ পেটৰ ভিতৰৰ পৰা জোনাই জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিছিল, চিউলৰ ভিতৰৰ পৰা, মৈদামৰ ভিতৰৰ পৰা, আৰু সেইটো হৈছে মৃতকৰ ঠাই। তাত জোনাই নিজকে মৃতকৰ দৰে অনুভৱ কৰিছিল, আৰু তেওঁ নিজৰ মৈদামতেই আছিল। সেই মৈদাম হৈছে মাছৰ পেট। আমি এই কথাও মনত ৰাখিব লাগে যে যেতিয়া জোনা মাছৰ পেটৰ ভিতৰত আছিল তেতিয়া তেওঁ এইবোৰ কথা লিখা নাছিল, তেওঁ পাছতহে লিখিছিল। যদি জোনাই মাছৰ পেটত জীৱিত হৈ আছিল বুলি আপোনাৰ মত, তেন্তে আপুনি আজিৰ সৰহভাগ মানুহৰ লগতেই একেলগে আছে। কিয়নো এই জোনা পুস্তকখনৰ অৰ্থ ব্যাখ্যা কৰোঁতা সংখ্যাগৰিষ্ঠ লোকৰ সৈতে আপুনি আছে, কাৰণ সৰহভাগ লোকৰ মতৰ লগত একমত হৈ আপুনি অনুভৱ কৰিব পাৰে যে আপুনি ঠিক পক্ষত আছে। কিন্তু অৱশ্যে যদিহে আপুনি শুদ্ধ মতলৈ আহিব বিচাৰে, নিঃসন্দেহে আমাৰ মতৰ সৈতে আপুনি আহিব লাগিব। এবাৰ এজন বিখ্যাত বাইবেল শিক্ষকৰ ওচৰলৈ এজন ডেকা ল'ৰা আহি এই বুলি কৈছিল, মই যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিব বিচাৰোঁ, কিন্তু মোৰ এটা সমস্যা আছে। সেই সমস্যাটো মই পাৰ হ'ব পৰা নাই। তেতিয়া সেই বাইবেল শিক্ষকজনে তেওঁক সুধিলে, তোমাৰ সমস্যাটোনো কি? ডেকাজনে উত্তৰ দিলে, মই এই কথাটো বিশ্বাস কৰিব নোৱাৰোঁ যে এজন মানুহে এটা মাছৰ পেটৰ ভিতৰত 3 দিন 3 ৰাতি জীয়াই থাকিব পাৰে। তেতিয়া বাইবেল শিক্ষকজনে সুধিলে, তুমিনো সেইটো ক'ত পালা? ডেকাজনে ক'লে, মই ভাবোঁ বাইবেলত তেনেকৈ লিখা আছে। বহুতো শিক্ষক আৰু প্ৰচাৰকেতো তেনেকৈ কয়, আৰু বহুতো মানুহে সেই বিষয়ে ঠাট্টা কৰাও মই শুনিছোঁ। তেতিয়া সেই বাইবেল শিক্ষকজনে উত্তৰ দিলে, বাইবেলে কোৱা নাই যে জোনা মাছৰ পেটৰ ভিতৰত জীৱিত অৱস্থাত আছিল। তাৰ পাছত তেওঁ জোনা 2 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদৰ পৰা দেখুৱাই ক'লে যে জোনাই কৈছে মাছৰ পেটটো তেওঁৰ বাবে চিউল বা মৈদাম। কোনো জীয়া মানুহ মৈদামত নাথাকে, তাত মৰা মানুহে থাকে, অৰ্থাৎ মাছৰ পেটৰ ভিতৰত জোনাৰ মৃত্যু হৈছিল। তাৰমানে আপুনি ক'ব খোজে নেকি যে জোনা মৰিছিল আৰু সেই মৃত অৱস্থাৰ পৰা জোনাক ঈশ্বৰে আকৌ জীয়াই তুলিছিল? ডেকাজনে সুধিলে। ঠিক তাকেই মই ক'ব খুজিছোঁ, সেই বুলি সেই বাইবেল শিক্ষকজনে উত্তৰ দিলে। আৰু এইটো এটা অলৌকিক ঘটনা আছিল। প্ৰিয় শ্ৰোতা, আপুনি যদি বিশ্বাস কৰে যে জোনা মাছৰ পেটৰ ভিতৰত জীয়াই আছিল, আপুনি কৰিব পাৰে। কিন্তু আমি বিশ্বাস কৰোঁ যে জোনা জীয়াই থকা নাছিল, জোনা মৰিছিল, আৰু ঈশ্বৰে তেওঁক আকৌ জীয়াই তুলিছিল। আমি বিশ্বাস কৰোঁ ঈশ্বৰে জোনাক মাছৰ পেটৰ ভিতৰত জীয়াই ৰাখিব পাৰিলেহেঁতেন, কিন্তু তেওঁক জীয়াই ৰাখিছিলনে? তেওঁক তেনেদৰে মাছৰ পেটৰ ভিতৰত জীয়াই ৰখাটো বেছি আচৰিত কথা, নে তেওঁক মৰাৰ পৰা ঈশ্বৰে পুনৰ জীয়াই তোলাটো বেছি আচৰিত কথা? যিহেতু এই পুস্তকখনে পুনৰুত্থানৰ কথাতহে বেছি গুৰুত্ব দিয়ে, গতিকে আমি বিশ্বাস কৰোঁ যে জোনা মাছৰ পেটৰ ভিতৰত মৰিছিল
আৰু ঈশ্বৰে তেওঁক পুনৰ জীয়াই তুলিছিল। বহুতো মানুহে আকৌ কথাটো আন ধৰণে ব্যাখ্যা কৰিব খোজে। তেওঁলোকে জোনা মাছৰ পেটত জীয়াই থকাটো স্বাভাৱিকভাৱেই সম্ভৱ বুলি দেখুৱাব খোজে। অৰ্থাৎ যদিহে আপুনি বিশ্বাস কৰে যে জোনাই মাছৰ পেটৰ ভিতৰত জীৱিত অৱস্থাত আছিল, সেইটো একো আচৰিত বিষয় নহয়, কাৰণ তেনেকুৱা অভিজ্ঞতা আন কিছুমান মানুহৰ ক্ষেত্ৰতো হৈছিল। আমি এনেকুৱা বিৱৰণ কিছুমান পঢ়িবলৈ পাওঁ য'ত মাছে একেবাৰে গিলি পেলোৱাৰ পাছতো মানুহ জীৱিত আছিল। তেনেকুৱা বিৱৰণ কিছুমান আমি চাব খুজিছোঁ। শ্ৰীমতী কেলগছ নামৰ এগৰাকী ব্যক্তিৰ কিতাপৰ পৰা আমি উদাহৰণ দুটামান ল'ব খুজিছোঁ। মাছে গিলি থোৱা মানুহ জীৱিত হ'ব পৰাটো সম্ভৱ বুলি তাত দেখুওৱা হৈছিল। 1933 চনত কেপ কডত এটা তিমি মাছ ধৰা হৈছিল। মাছটো দীঘলে প্ৰায় 100 ফুট দীঘল আছিল। সেই মাছটোৰ মুখ বহলে 12 ফুট, ইমান ডাঙৰ যে মাছটোৱে অনায়াসে এটা বলদ গৰু গিলি থ'ব পাৰিলেহেঁতেন। আৰু তেনেকুৱা তিমি মাছবোৰৰ ভিতৰ ভাগত 4টাৰ পৰা 6টালৈকে খুটালি আছিল। এই তিমি মাছৰ মূৰ ভাগৰ কোঠালিত সুন্দৰকৈ বায়ু সংগ্ৰহ কৰি ৰখাৰ ব্যৱস্থা আছিল। এটা নাকৰ অকোৱা পকোৱা ভাঁজবোৰ বাঢ়ি বাঢ়ি হৈছিলগৈ প্ৰায় ওখই 7 ফুট, বহল 7 ফুট, দীঘল 14 ফুট। যদিহে মাছটোৰ কোনোবা এটা অগ্ৰহণীয় অতিথি মাছটোৰ পিঠিত থাকে আৰু মাছটোক আমনি দি থাকে, তেতিয়া সাঁতুৰি নাদুৰি সেই মাছটোৱে সেই অতিথি সেই মানুহক নিশ্চয় বামত পেলালেহেঁতেন, জোনাৰ ক্ষেত্ৰত হোৱাৰ নিচিনাকৈ। ডক্টৰ ৰেনছম হাৰ্ভেই কৈছিল যে এটা কুকুৰ জাহাজৰ পৰা হেৰাইছিল। 6 দিনৰ পাছত সেইটো এটা তিমি মাছৰ মূৰৰ পৰা জীৱন্তে পাইছিল আৰু তেতিয়াও কুকুৰটোৱে ভুকি আছিল। ফ্ৰেংক বুললেন নামৰ আন এজন লোকে কৈছে যে 15 ফুট দীঘল হাঙৰ এটা তিমিৰ পেটৰ ভিতৰত পোৱা গৈছিল। তেওঁ কৈছিল যে সেই তিমি মাছটোৱে মৃতপ্ৰায় অৱস্থাত পেটৰ পৰা সেই হাংগৰটো উকলিয়াই দিছিল। এই ঘটনাবোৰে দেখুৱায় যে জোনাক হয়তো এটা তিমি মাছৰ দ্বাৰা নাইবা হয়তো এটা হাঙৰৰ দ্বাৰা গিলি থোৱা হৈছিল, কিন্তু জোনা পেটৰ ভিতৰত জীয়াই আছিল। এইটো সম্ভৱ হ'ব পাৰে স্বাভাৱিকভাৱে। আন এজন বিখ্যাত লোকে এটা ঘটনাৰ বিষয়ে লিখিছিল। জেমছ বাৰ্লে নামৰ এজন লোক এটা দ্বীপৰ পৰা হেৰাই গৈছিল। হেৰাই যোৱাৰ দুদিনমান পাছত এখন জাহাজৰ খালাচীবোৰে এটা তিমি মাছ ধৰিছিল আৰু সেই তিমি মাছটো যেতিয়া ফলা হৈছিল তেতিয়া খালাচীবোৰ বৰ আচৰিত হৈছিল যে সেই মাছৰ ভিতৰত তেওঁলোকৰ হেৰুৱা বন্ধুজনক জীৱন্তে কিন্তু তিমিৰ ভিতৰত অচেতন হৈ থকা অৱস্থাত পোৱা গ'ল। সেই ব্যক্তিজনে পুনৰাই চেতনা ঘূৰাই পালে, সুস্বাস্থ্যেৰে সুদীৰ্ঘ জীৱন যাপন কৰিব পাৰিছিল। আন এটা ঘটনা, এগৰাকী ব্যক্তিয়ে এনেদৰে লিখিছে, হাঙৰ মাৰিবৰ বাবে খালাচী এজনে শেলেৰে খুচিবৰ চেষ্টা কৰি আছিল। তেনেদৰে থাকোঁতে সেই খালাচীজন জাহাজৰ পৰা সৰি পৰিল আৰু তেওঁক আকৌ ওপৰলৈ উঠোৱাৰ আগতেই সেই হাংগৰে টানি লৈ গিলি থলে। এই ঘটনাটো ঘটাৰ 48 ঘণ্টামানৰ পাছত মাছটো পুনৰ দৃষ্টিগোচৰ হৈছিল আৰু তেতিয়া সেই মাছটো মাৰি পেলোৱা হ'ল। যেতিয়া সেই হাংগৰটো ফালি দিয়া হ'ল, খালাচীবোৰ আচৰিত হৈছিল। তাত অচেতন অৱস্থাত মানুহজন পোৱা গ'ল, কিন্তু জীৱিত অৱস্থাত। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হ'ল। তেওঁ মাত্ৰ উচপ খাই উঠে বা ভয় খাই উঠে, তেনেকুৱা ধৰণৰ অস্বাভাৱিক আন একো পোৱা নগ'ল। কেইঘণ্টামানৰ পাছত তেওঁ শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ হয়। প্ৰিয় শ্ৰোতা, আমি অলপ চমুকৈ সেই কিতাপখনত উল্লেখ থকা
কিছুমান ঘটনাৰ কথা ইয়াত আপোনালোকৰ জ্ঞাতাৰ্থে উল্লেখ কৰিলোঁ। এই যি ঘটনাবোৰৰ কথা আমি উল্লেখ কৰিলোঁ, এই ঘটনাবোৰে এটা কথা প্ৰমাণ কৰে যে মানুহ এজন মাছ এটাৰ পেটৰ ভিতৰত জীয়াই থাকিব পাৰে। সেইটো অসম্ভৱ কথা নহয়। যিকোনো এজন মানুহ তেনেকুৱা ডাঙৰ মাছ এটাৰ পেটৰ ভিতৰত জীয়াই থকাটো সম্ভৱ। এই কথাত বহুতে হয় ভৰ দিব। কিন্তু আমাৰ কাৰণে প্ৰশ্নটো হৈছে, জোনা ভাৱবাদীৰ ক্ষেত্ৰত আচলতে কি ঘটিছিল? জোনা ভাৱবাদীৰ ক্ষেত্ৰত যি ঘটিছিল, এই মানুহবিলাকৰ ক্ষেত্ৰত ঘটাৰ নিচিনাই ঘটিছিল বুলি যদি আমি কওঁ, তেনেহ'লে কি হ'ব জানেনে প্ৰিয় শ্ৰোতা? যদিহে আমি কওঁ যে সেই মানুহবোৰ যেনেকৈ মাছৰ পেটত জীয়াই থকা অৱস্থাত উদ্ধাৰ হৈছিল, ঠিক তেনেকৈ জোনাও এটা ডাঙৰ মাছৰ পেটত কোনোমতে জীয়াই আছিল 3 দিন ধৰি। এই বুলি যদি আমি কওঁ, তেতিয়াহ'লে জোনা ভাৱবাদীৰ এই ঘটনাটোৰ পৰা এটা অতি গুৰুত্বপূৰ্ণ দিশ একেবাৰে নোহোৱা কৰি পেলোৱা হ'ব। কাৰণ জোনা ভাৱবাদীৰ পুস্তকখন আচলতে এটা অতি অলৌকিক ঘটনাৰহে বিৱৰণ। আচলতে এটা অতি অস্বাভাৱিক ঘটনাৰ বিৱৰণহে আমাক ইয়াত দিয়া হৈছে। সেই অলৌকিক ঘটনাটোনো কি? জোনা মাছৰ পেটৰ ভিতৰত 3 দিন জীয়াই থকাটো অলৌকিক ঘটনাটো নহয়। সেই অলৌকিক ঘটনাটো হৈছে এইয়ে যে আচলতে মাছৰ পেটৰ ভিতৰত জোনাৰ মৃত্যু হৈছিল, কিন্তু সেই মৃত অৱস্থাৰ পৰা ঈশ্বৰে জোনাক পুনৰ জীয়াই তুলিছিল। এইটোৱেই অলৌকিক ঘটনা। প্ৰিয় শ্ৰোতা, ঈশ্বৰে জোনাক মাছৰ পেটৰ ভিতৰত জীয়াই ৰাখিবও পাৰিলেহেঁতেন। কিন্তু আমি এই কথাও জনা উচিত যে ঈশ্বৰে মৰি যোৱা মানুহক পুনৰ জীয়াই তুলিব পাৰে। মৰা মানুহক পুনৰ জীয়াই তুলিব পৰা সামৰ্থ্য ঈশ্বৰৰ আছে। ঈশ্বৰে মৰা মানুহ জীয়াই তুলিব পাৰে কিয়নো তেওঁ ঈশ্বৰ, সৰ্বশক্তিমান ঈশ্বৰ। এই কথা আমি পাহৰি যোৱা উচিত নহয়। যেতিয়া জোনাই ঈশ্বৰ জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিছিল, সেই প্ৰাৰ্থনা ঈশ্বৰে শুনিছিল। সেই প্ৰাৰ্থনাৰ উত্তৰ ঈশ্বৰে দিছিল। জোনাক ঈশ্বৰে পুনৰ জীয়াই তুলিছিল। প্ৰিয় শ্ৰোতা, যদিহে আপুনি সত্যতাৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰে, তেনেহ'লে তেওঁ আজিও আপোনাৰ প্ৰাৰ্থনা শুনিব। তেওঁ প্ৰাৰ্থনা শুনোতা ঈশ্বৰ। তেওঁ আমাক ভাল পাওঁতা ঈশ্বৰ। তেওঁ আপোনাকো ভাল পায়। যেনেকৈ জোনাই চিউল সদৃশ মৈদামৰ পৰা, অৰ্থাৎ সেই মাছৰ পেটৰ পৰা ঈশ্বৰ জিহুৱাক কাটৰোক্তি কৰিছিল, আৰু সেই কাটৰোক্তি, সেই প্ৰাৰ্থনা ঈশ্বৰে শুনিছিল, তেনেকৈ আমিও বিভিন্ন সময়ত বিভিন্ন বিপদত ঈশ্বৰৰ ওচৰত কাটৰোক্তি কৰিলে ঈশ্বৰে নিশ্চয় আমাৰ প্ৰাৰ্থনা শুনিব। অতি আচৰিত ঈশ্বৰ। সেই জীৱিত মহান ঈশ্বৰক আপুনি জানেনে প্ৰিয় শ্ৰোতা? ব্যক্তিগতভাৱে আপুনি বাৰু তেওঁক ব্যক্তিগতভাৱে জানেনে? আজিলৈকে আপুনি যদি তেওঁক পোৱা নাই, তেন্তে তেওঁৰ চৰণলৈ আহি তেওঁৰ আগত আজিয়েই আপুনি প্ৰাৰ্থনা কৰিব পাৰে। আৰু যদিহে আপুনি ভাবে যে আপুনি পাপৰ বন্ধনত মৃত অৱস্থাত আছে, আপুনি পাপৰ মৈদামত পৰি আছে মৃত অৱস্থাত, যদিহে আপুনি তেনেদৰে ভাবে, তেনেহ'লে আপুনি তেওঁৰ আগত জোনাই কৰাৰ নিচিনাকৈ কাটৰোক্তি কৰক, প্ৰাৰ্থনা কৰক। যিদৰে তেওঁ জোনাক চিউলৰ পৰা তুলিছিল, সেই মৃত অৱস্থাৰ পৰা তুলিছিল, তেনেকৈ তেওঁ আপোনাকো তুলিব। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাবে অসম্ভৱ একো নাই। জোনাক তেওঁ মৃত অৱস্থাৰ পৰা জীয়াই তুলিছিল কাৰণ তেওঁ ঈশ্বৰ।
প্ৰতিজন মানুহেই আচলতে পাপী হিচাপে এই পৃথিৱীত জন্মগ্ৰহণ কৰে। আমি পাপতেই মৰা হিচাপে জন্মগ্ৰহণ কৰোঁ আৰু সেই মৃত অৱস্থাৰ পৰা প্ৰতিজন মানুহক ঈশ্বৰে জীয়াই তুলিব পাৰে আত্মিকভাৱে। যেতিয়া আমি প্ৰভু যীশুত বিশ্বাস কৰোঁ, তেওঁক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰোঁ, তেতিয়া আমি আমাৰ সকলো পাপৰ ক্ষমা লাভ কৰোঁ। আমি আত্মিকভাৱে নতুন জন্ম লাভ কৰোঁ আৰু আমি আত্মিকভাৱে জীয়া ব্যক্তি হৈ পৰোঁ। জোনাৰ জীৱনত যি অলৌকিক ঘটনা ঘটিছিল, সেই অলৌকিক ঘটনা প্ৰতিজন লোকৰ ক্ষেত্ৰত ঈশ্বৰে আজিও ঘটাব পাৰে আৰু ঘটাই আছে। আপোনাৰ জীৱনত বাৰু সেই অলৌকিক ঘটনা ঘটিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জোনা ভাৱবাদী মাছৰ পেটৰ ভিতৰত 3 দিন 3 ৰাতি জীয়াই থকা বুলি বহুতে কয় যদিও জোনা যিহেতু চিউল পাইছিলগৈ, গতিকে মাছৰ পেটত জোনাৰ মৃত্যু হৈছিল বুলিহে কিছুমান ব্যাখ্যা কৰে, বিশ্বাস কৰে। সেই মৃত অৱস্থাত জোনা মাছৰ পেটত আছিল আৰু 3 দিন 3 ৰাতি তেনেদৰে মাছৰ পেটত থকাৰ পাছত জোনাক সেই মাছটোৱে জীৱন্ত অৱস্থাত সাগৰৰ পাৰৰ শুকান মাটিত মুখৰ পৰা উলিয়াই দিছিল। অৰ্থাৎ জোনাক ঈশ্বৰে মৃত অৱস্থাৰ পৰা পুনৰ জীয়াই তুলিছিল। গোটেই কথাটো এনেদৰেহে বহুতে ব্যাখ্যা কৰে আৰু সেয়া আছিল ঈশ্বৰে কৰা এটা অলৌকিক কাৰ্য। অৱশ্যে ঈশ্বৰে মাছৰ পেটত জোনাক 3 দিন 3 ৰাতি জীয়াই ৰাখিবও পাৰিলেহেঁতেন, কিন্তু জোনাক মৃত অৱস্থাৰ পৰা জীয়াই তোলাটো আচলতে পুনৰ উত্থানৰ এখন আগতীয়া ছবিৰ নিচিনা আছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় সুযোগ প্ৰভু তুমি দান কৰাৰ বাবে। বিশেষকৈ পিতৃয়ে সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। প্ৰভু তুমি আমাৰ দৰ্শকসকলক লৈ প্ৰভু যি পৰিকল্পনা কৰি থৈছা, সেই সকলোবিলাক প্ৰভু তেওঁলোকৰ জীৱনত তুমি সিদ্ধ কৰিবা আৰু সেই সন্তানসকলেও প্ৰভু সম্পূৰ্ণৰূপে যাতে তোমাত ভৰসা ৰাখি বিশ্বাস ৰাখি তেওঁলোকৰ জীৱনটো যাতে পৰিচালনা কৰিব পাৰিব শুদ্ধ পথেৰে, তেনে প্ৰভু তুমি আশীৰ্বাদ কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰভু প্ৰয়োজনবিলাক তুমি জানা আৰু সেইমতে সকলোবিলাক প্ৰভু তেওঁলোকক দিবা বুলি বিশ্বাসেৰে এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, প্ৰাৰ্থনা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে মাছৰ পেটটো জোনাৰ বাবে কিহৰ দৰে আছিল? অপশ্যন এ, প্ৰাৰ্থনাৰ ঘৰ, অপশ্যন বি, বিশ্ৰামৰ ঠাই, অপশ্যন চি, মৈদাম, অপশ্যন ডি, নিজৰ ঘৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।